ওয়া বারাকাতুহু। মাহতারাম নাজিরিন, আজি এটা গুৰুত্বপূৰ্ণ মাসালা লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। যিহেতু মই এই বিষয়ে ভিডিঅ' নবনাওঁ, গতিকে আজি বনাই আছোঁ। আজি মনত লাগিছে যে ফিৰকাৱাৰিয়তৰ বিষয়ে এটা ভিডিঅ' বনাওঁ। যেনেকৈ আপোনালোকে গম পায়, বৰ্তমান জামানাত ফিৰকাৱাৰিয়ত বেছি চলি আছে। যিটো জামাততে চাই, আপোনাৰ যিটো মানে বিভাগতে চাব, ফিৰকাৱাৰিয়ত ফেলি গৈয়ে আছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিলে ৭৩ ফিৰকা হ'ব, তাৰ পৰা এটা ফিৰকা জান্নাতত যাব, এটা দল জান্নাতত যাব, গোটেইকেইটা জাহান্নামত যাব। গতিকে ফিৰকাৱাৰিয়তৰ বিষয়ে আজি মই এটা ভিডিঅ' আপোনালোকৰ সন্মুখত ৰাখি আছোঁ। চাওক, বলক আহক চাওক কি কৈছে। क्या सऊदी उलमाए कराम ने हज़रत थानवी रहिमहुल्लाह रहमतुल्लाहि अलैहि और बाज़ दूसरे देवबंदी अकाबिर के बारे में कुफर का फतवा दिया था। जेनेको आपनालोके गम पाए, उलामाए कराम सकले बुझी पाब कथाटो भालके, जे उलामाए देवबंदर 4জন আকাবিৰৰ ওপৰত বেৰেলৱী পন্থাই কুফৰৰ ফতোৱা দিছিলে যে দাৰুল উলুম দেওবন্দৰ 4জন আকাবিৰ তেখেতসকলে কিতাপ লিখিছে, এই কিতাপৰ মাজত ভুল আছে। গতিকে এনেকুৱা কথা লিখিছে কিতাপত, যেনেকুৱা ইয়াৰ আগতো মই এটা ভিডিঅ'ত উল্লেখ কৰিছিলোঁ তাকৱিয়াতুল ইমান কিতাপৰ ওপৰত, যিটো নেকি শ্বাহ ইছমাইল শহীদ ৰহমতুল্লাহ আলাইহি লিখিছিলে। ঠিক তেনেকুৱা আৰু উলামায়ে দেওবন্দৰ আকাবিৰে দেওবন্দৰ ওপৰত কুফৰৰ ফতোৱা দিছে। এই কিতাপৰ ওপৰত ভিত্তি কৰি কিতাপত ভুল লিখিছে বুলি, কিতাপত নবীৰ শানত গুস্তাখী কৰিছে, আল্লাহৰ শানত গুস্তাখী কৰিছে, তেনেকুৱা ইলজাম লগাই মানে তেখেতসকলৰ ওপৰত কুফৰৰ ফতোৱা লগাইছে। আৰু কুফৰৰ ফতোৱা লগালেতো নহ'ব। যদি কোনো ব্যক্তিয়ে কাৰোবাৰ ওপৰত কুফৰৰ ফতোৱা লগায় আৰু যদি সেই কৰ্মৰ যদি মানুহ নহয়, তেতিয়া যোনে কুফৰৰ ফতোৱা লগাব সিয়ে কাফিৰ হৈ যাব। ইমান সহজ নহয় কাৰোবাৰ ওপৰত কুফৰৰ ফতোৱা লগাবৰ কাৰণে। গতিকে ইয়াৰ বিষয়ে আমি আজি আহক চাওঁ। এজনে সৱাল কৰিছে এই বিষয়ে, আহক উত্তৰটো চাই লওঁ। বেছি লম্বা নকৰি উত্তৰটো চাই লওঁ বলক। বৰাহে ৰাস্ত কবি ऐसा ফতোৱা नहीं दिया, ডাইৰেক্টটো দিব নোৱাৰে আৰু এনেকুৱা ডাইৰেক্ট ফতোৱা দিয়া নাই। अलबत्ता ऐसा हुआ कि बरेली के एक शख्स अहमद रज़ा खान ने आकाबिर देवबंद उलमाए देवबंद रहिमहुल्लाह की किताबों से इबारतों को तोड़ मरोड़ कर कतर बीनत करके साफ शफाफ इबारतों को कुफरिया इबारत बनाए और फिर उनको अरबी में उर्दू से खुद खान बेरेलवी ने तर्जमा किया। बुझिब कथा শুনক। হ্যাঁ, अलबत्ता ऐसा हुआ कि बेरेली के एक शख्स আহমদ ৰাজা খান বুলি এজন বেৰেলী পন্থাৰ, আপোনালোকে চিনি পায়, শুনা পাইছে চাগে, আগতো উলামায়ে কেৰামে গম পাব। এই আহমদ ৰাজা খান বেৰেলী পন্থাৰ লিডাৰজনে উলামায়ে দেওবন্দৰ ওপৰত কিছুমান কিতাপ, উলামায়ে আকাবিৰে দেওবন্দৰ কিছুমান কিতাপত মানে ইবাৰত মানে ভুল বিচাৰি ওলাইছে। তথাপি কেনেকুৱা ওলাইছে, ইয়াৰ পৰা অলপ লৈছে, তাৰ পৰা অলপ লৈছে, তাৰ পৰা অলপ লৈছে, লৈ পিনে মানে কেনেকুৱা মানে আপোনাৰ বদনাম কৰিব পৰা যায়, ইলজাম লগাব পৰা যায়। ঠিক তেনেকুৱাই কি কৰিছে, কামটো তেনেকুৱাই কাণ্ডটো কৰি কি কৰিছে, বদনাম কৰিব বিচাৰিছে। ভাল ইবাৰতো, ধুনীয়া ইবাৰত যিটো বুজিব পৰা যায়, সেইটো ইবাৰততো কি কৰিছে, ইয়াৰ পৰা তাৰ পৰা আনি পিনে কুফৰিয়া ইবাৰত বনায়, মানে এইটো কুফৰিয়া ইবাৰত বনাই দিছে। কেনেকুৱা চিন্তা কৰি চাওক। যিহেতু দাৰুল উলুম দেওবন্দৰ উমুল মাদাৰিছ হয় দাৰুল উলুম দেওবন্দ, তাত উলামায়ে দেওবন্দই যদি কিবা এটা কিতাপ লিখে, সেই কিতাপটো সকলোৱে বুজিব নোৱাৰে, যিহেতু ইলিমৰ দৰকাৰ হয়। যেনেকুৱা আপুনি এক্সাম্পল বুজি লওক, যে এজন মানুহ যদি ডাঙৰ আলিম হয়, ইলিমৰ মাহিৰ হয়, আৰু যদি আৱামৰ মাজত তেখেতে যদি বক্তৃতা ৰাখে, বয়ান ৰাখে, গোটেই আৱামবিলাকে, আম মানুহবিলাকে বুজি নাপায় সহজতে। যদি আলিম থাকে তেতিয়াহে বুজি পাব। কাৰণ উলামায়ে কেৰামৰ যিটো গুফ্তগুৰ আন্দাজ, বাত কৰা, কথা কোৱাৰ আন্দাজ, এইটো ইলমি আন্দাজত যদি কথা পাতে সকলোৱে বুজি নাপাব, আম মানুহে। গতিকে
এইবিলাক কিতাপত যে লিখিছে, যদি ভাল ইলিম থাকে তেতিয়াহে এই কিতাপবিলাক তেখেতসকলে বুজি পাব। আচ্ছা, বলক আগত কি কৈ আছে চাওক। তেখেতে কি কৰিছে, ইফালৰ পৰা সিফালৰ পৰা কুফুৰি কিবিলাক অলপ জুমলা মুমলা লৈ ধৰি লওক ইবাৰত বনাই দিছে আৰু কুফুৰৰ ফটোৱা লগাই দিছে আৰু फिर उनको अरबी में उर्दू से खुद खान बेरेलवी কি কৰিছে, আৰবী আৰু উৰ্দুত কি কৰিছে, আৰবীত লিখিছে আকৌ উৰ্দুত কি কৰিছে, তৰ্জমা কৰিছে। আৰু ইবাৰত উলামায়ে হাৰমাইন শৰীফাইন কে সামনে পেশ কি। তেখেতে কি কৰিছে, বেৰেলি পন্থাৰ আহমদ ৰাজা খানে এই ইবাৰতখিনি কি কৰিছে, চিন দি দি কি কৰিছে, অন্য এটা কিতাপত লিখিছে। কিতাপৰ আকাৰে লিখি পিনে আপোনাৰ হৰম শৰীফত গৈছে, বাইতুল্লাত গৈছে। হৰম শৰীফৰ উলামায়ে হাৰমাইনৰ ওচৰত গৈছে, গৈ পিনে এইটো দেখাইছে। মানে তেখেতৰ মন মৰ্জি ইচ্ছামতে লিখি পিনে হৰম শৰীফৰ উলামায়ে কেৰামক এইবিলাক দেখাইছে। उन इबारात के पेश नज़र उन हज़रत ने कुफुर का हुक्म तहरीर फरमा दिया। যেতিয়া নেকি সেই কিতাপটো দেখিছে উলামায়ে হৰম শৰীফ, হাৰমাইনৰ উলামায়ে কেৰাম যেতিয়া সেই কিতাপটো পঢ়িছে, চাইছে যে সঁচাইতো ইয়াত কুফুৰৰ ফটোৱা দিবই লাগিব, যিহেতু কুফুৰী কথা কৈছে। আহমদ ৰাজা খান বেৰেলৱী তেখেতে যেনেকুৱা মানে মিলাই মিলাই আৰু লিখি দিছে, আৰু মই আগত আহি আছে গম পাব কেনেকুৱা মিলাইছে কি কথা। फिर जब खान बेरेलवी का दजल व फरीब ধোকাদহি उन हजरत पर जाहिर हुआ, যেতিয়া তেখেতৰ ধোকা, তেখেতৰ মানে তেখেতৰ দজ্জালগিৰি যেতিয়া গম পাইছে, ধোকাবাজি যেতিয়া গম পাইছে, উলামায়ে হাৰমাইন শৰীফৰ উলামায়ে কেৰাম, হাৰমাইন শৰীফৰ উলামায়ে কেৰাম যেতিয়া বুজি পাইছে তেখেতৰ ধোকাবাজিটো, তেতিয়া কি কৰিছে, তো আপুনি ফটোৱা চে ৰুজু কৰ লিয়া। তেখেতসকলে কি কৰিছে, তেখেতসকলৰ ফটোৱা যিটো দিছিলে, আহমদ ৰাজা খান যিটো কিতাপ লৈ গৈছিলে, সেই কিতাপটো চাই তেখেতৰ মানে মনত কুফৰি ফটোৱা আহি গৈছিলে। যিহেতু কুফৰি কথা লিখি দিছিলে আহমদ ৰাজা খানে, নিজৰ পৰা ঘাটি মানে ধোকাবাজি কৰি লিখি দিছিলে, গতিকে তেখেতসকলে তাৰ পাছত বুজি পাই গ'ল যে এইটোতো সি নিজেই লিখি আনিছে, এনেকুৱা এনেকুৱা কথা। তেতিয়া সিহঁতে কি কৰিছে, উলামায়ে হাৰমাইন ৰুজু কৰি লৈছে যে নহয়, এইটো ভুল ব্যাখ্যা দিছে। কিতাপ যিটো যেতিয়া নেকি আইনে কিতাপ লৈ গৈছে, তেতিয়া পঢ়ি চাইছে, নাই ঠিকেই আছে, ইয়াত কোনো ভুল নাই। তেতিয়া তেখেতসকলে ৰুজু কৰি লৈছে। জিছ কি তফচিল শিহাবুছ সাকিব কিতাপত ইয়াৰ বিশ্লেষণ আছে, পূৰা ধুনীয়াকৈ লিখা আছে। সেইটো কিতাপ যদি মুতালা কৰিব পাৰে তেতিয়া বুজি পাব, তাত লিখা আছে শিহাবুছ সাকিব। সেই কিতাপৰ আহমদ ৰাজা খান বেৰেলৱীৰ মানে উত্তৰত কিতাপ লিখিছিলে। আৰু التصديقات لدفع التلبيسات এখন কিতাপ, সেই কিতাপতো কি কৰিছে, ইয়াৰ উত্তৰ লিখা আছে। तो ये बहुत मोटी और जाहिर बात है, ये खुला कथा कि अगर जाहिद ने अपने बीवी को तलाक ना दी हो, ইয়াত এটা এক্সাম্পল দিছে উলামায়ে দেওবন্দে, ভালকৈ শুনিব। এক্সাম্পলটো বহুত ধুনীয়া লাগে দেই, মোৰো বহুত ভাল লাগি গৈছে এক্সাম্পলটো। ये अच्छा, जाहिद ने अपनी बीवी को तलाक ना दी हो, जाहिदे কি কৰিছে, তাৰ बीवी যদি তালাক দিয়া নাই, मगर कोई शख्स जाहिद का नाम लिख कर किसी मुफ्ती से मालूम करे कि जाहिद ने अपनी बीवी को 3 तलाक दे दी। যদি জাহিদে যদি তাৰ ঘৈণীয়েকক যদি তালাক দিয়া নাই 3 তালাক, আৰু যদি কোনো ব্যক্তিয়ে যদি সেই জাহিদৰ নাম লিখি বহীত কোনো মুফতিৰ ওচৰত লৈ গৈছে যে জাহিদে 3 তালাক দি দিছে, আৰু মুফতি লিখ দে कि जाहिद की बीवी उस पर हराम हो गई, যদি সেই মুফতিজনে যদি লিখি দিয়ে যে জাহিদৰ বিবি জাহিদৰ ওপৰত কি হৈ গৈছে, হাৰাম হৈ গৈছে, বুজিব দেই। তো क्या उस सवाल व जवाब फतवा से जाहिद पर उसकी बीवी हराम हो जाएगी? जाहिर है हरगिज ऐसा नहीं। যদি জাহিদৰ ওপৰত কোনো ব্যক্তিয়ে
ভালকৈ বুজি লওক কথাটো। জাইদে যদি তেখেতৰ ঘৈণীয়েকক তালাক দিয়া নাই আৰু কোনো ব্যক্তিয়ে যদি জাইদৰ নাম এটা বহীত লিখি পিনে মুফতি এজনৰ ওচৰত লৈ গৈছে যে মুফতি চাহাব এনেকুৱা এনেকুৱা কথা, জাইদে তাৰ বিবিক 3 তালাক দি দিছে, জাইদে তাৰ বিবিক 3 তালাক দি দিছে, তেতিয়া কওকচোন জাইদে লিখাৰ কাৰণে কি তাৰ বিবিৰ তালাক হৈ যাব নেকি? কেতিয়াও নহয়। ঠিক তেনেকুৱাই উলামায়ে হৰমাইনৰ ওচৰত মানে ধৰি লওক ইফালৰ পৰা কিছু কথা মিলাই পিনে কি কৰিছে, লৈ গৈছে, তেখেতসকলে ফটোৱা দি দিছে যে কাফিৰ হৈ গৈছে। যেতিয়া নেকি ইয়াৰ হকিকত মাহিয়ত, ইয়াৰ মানে ধৰি লওক হকিকী কথাটো বুজি পাইছে, অৰিজিনেল কথাটো যেতিয়া শুনা পাইছে, মদিনাত আপোনাৰ মক্কাত আমাৰ আকাবিৰা উলামায়ে দেওবন্দৰ যেনেকুৱা আপোনাৰ আকাবিৰ তাত বহুত বছৰ থাকিছে বা তাত মানে এটা স্থান দিয়ে, উলামায়ে দেওবন্দক মক্কা মদিনাত এটা স্থান আছে তেখেতসকলৰ। গ'লে মানে ধৰি লওক যেনেকুৱা বৰ্তমান ফি জামানিনা ধৰি লওক মুফতি তকি উছমানী চাহাব যদি যায় মক্কা মদিনাত, কিমান ৰেচপেক্ট কৰে, কিমান ৰেচপন্সিবিলিটি দিয়ে, ঠিক তেনেকুৱা আপোনাৰ দাৰুল দেওবন্দৰ পৰা যিয়ে যায়, আৰশ্বাদ মদনীয়ে হওক বা আবুল কাছিম নোমানী চাহাবে হওক, যোনেই যায় তেখেতসকলক বহুত মানে আপোনাৰ এটা ৰেচপন্সিবিলিটি দিয়ে তাত। মানে কিহৰ কাৰণে দিয়ে যে ইলিমৰ কাৰণে, তেখেতসকলৰ ইলিম আছে, তেখেতসকলেতো দিব নোৱাৰে, আল্লাহে দিয়ে, যিহেতু হকৰ ওপৰত যোনে থাকে, যাৰ ভিতৰত এখলাছ থাকে, তাক আল্লাহ তালাই কি কৰে, এনেকুৱা হেৰি দি দিয়ে। গতিকে আশা কৰোঁ বুজি পালে। ইয়াতে মই শেষ কৰিলোঁ।